নমস্কাৰ। মই জিলা আইন সেৱা প্ৰাধিকাৰী যোৰহাট হয় আৰু আজি ৰাষ্ট্ৰীয় লোক আদালত হিচাপে যোৰহাটত আমি বিভিন্ন চেক বাউন্স গোচৰ, যান-বাহন আইন সম্পৰ্কীয় গোচৰ আৰু দুৰ্ঘটনাগ্ৰস্ত ক্ষতিপূৰণ গোচৰৰ লগতে আদালতত যিখিনি বিবাদ হৈ আছে তেনেকুৱা গোচৰসমূহ লোৱা হৈছিলে আৰু ইয়াতে আমি ৰাইজৰ ভালেই ইয়াতে উপস্থিতি দেখিছোঁ। আৰু এতিয়ালৈকে যিহেতু চলি আছে লোক আদালত, এতিয়ালৈকে আমাৰ প্ৰায় 69 lakhs মান গোচৰ, মানে 69 lakhs মান টকাৰ গোচৰ, ক্ষতিপূৰণৰ গোচৰ আমাৰ ইয়াতে শেষ হৈছে। ত' আৰু ভাবিছোঁ এতিয়া যিহেতু 12:30মান বাজিছেহে, পিছলৈকে আমি আৰু অলপ গোচৰ শেষ হ'ব। তেনেকে MACTৰো বহুখিনি গোচৰ, মানে দুৰ্ঘটনাগ্ৰস্ত ক্ষতিপূৰণৰ গোচৰ ইয়াতে শেষ হৈছে। ত' মই ভাবোঁ যে এনেকে কেছবোৰ কোৰ্টত বহুত দিন ধৰি চলি থকাতকে এনেকে লোক আদালতত যেতিয়া মীমাংসা হৈ যায়, তেতিয়া ৰাইজে ইয়াৰ বহুত লাভ উঠাব পাৰে, যে তেওঁলোকে কোৰ্টলৈ অহা যোৱা কৰি নাথাকি সোনকালে বহুত ক্ষিপ্ৰতাৰে তেওঁলোকে ন্যায় পাব পাৰে। ত' আৰু পিছলে আৰু হ'ব। ত' এতিয়ালৈকে আমাৰ ইমানখিনিয়ে এতিয়ালৈকে গোচৰ শেষ হৈছে।